আজি প্ৰথম প্ৰশ্নটো হ'ল যে সম্বন্ধ অনুসৰি বচন ডেছ প্ৰকাৰৰ। উত্তৰটো হ'ব সম্বন্ধ অনুসৰি বচন দুই প্ৰকাৰৰ। According to relation, prepositions are dash kinds. The answer is two kinds. Question number 16. To which of the following words has a negative sense? তলত কোনটো শব্দ নৈয়াৰ্থক অৰ্থত ব্যৱহৃত হয়? ইয়াতে এনচাৰ বি, এ ফিউ, অলপ মাত্ৰ। Question number 17. Who is the pioneer of logic? তৰ্ক বিজ্ঞানৰ উদ্ভাৱক কোন? The answer A, এৰিষ্টটল। এৰিষ্টটল তৰ্ক বিজ্ঞানৰ উদ্ভাৱক আছিল। Question number 18. যে compound propositions is divided into dash kinds. যৌগিক বচনত ডেছ ভাগত ভাগ কৰা হৈছে। এনচাৰটো হ'ব বি, টু, দুটা ভাগত ভাগ কৰা হৈছে। Question number 19. The conclusions of a syllogism is drawn only from dash. ন্যায়ৰ সিদ্ধান্তটো মাত্ৰ ডেছৰ পৰা নিশ্চিত হয়। উত্তৰটো হ'ব the two premise, দুটা আশ্ৰয় বাক্যৰ পৰা। Next page. Question number 20. The constant which has the widest scope is called dash. আটাইতকৈ বহল পৰিসৰৰ ধ্ৰুৱকক ডেছ বোলা হয়। উত্তৰটো হ'ব এ, মেইন কনষ্টেণ্ট, প্ৰধান ধ্ৰুৱক। Question number 21. Who gave the three general characteristics of symbolic logic? কোনে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ তিনিটা সাধাৰণ বৈশিষ্ট্য আগবঢ়াইছিল? এনচাৰ ইজ C.I. Lewis. C.I. Lewis, D. Question number 22. How many valid modes in the third figure of syllogism? ন্যায়ৰ তৃতীয় সংস্থানত কিমানটা বৈধ মূৰ্তি আছে? এনচাৰ হ'ব 6, D, 6. Question number 23. In which propositions both the subject and the predicate distribute? কোনটো বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা ব্যপ্ত? এনচাৰটো হ'ব বি, ই প্ৰপজিশ্যনছ। ই বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যপ্ত হয়। Question number 24. The word logic is derived from dash word. তৰ্কবিজ্ঞান শব্দটো ডেছ শব্দৰ পৰা আহিছে। এনচাৰটো হ'ব এ, গ্ৰীক।